বুঢ়া অৱশেষত জল্পনা কল্পনাৰ অন্ত পেলাই ৱাজিদ আলী চৌধুৰীক দলটোৰ উপদলপতিৰ সভাপতি দায়িত্ব দিয়া হৈছে। স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ আবদ যিটো আবদ আমি দেখিবলৈ পাইছিলোঁ যে বিধায়ক দেৱব্ৰত শইকীয়া আছিল। এবাৰ ৱাজিদ আলী চৌধুৰী সন্মুখত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেওঁ। গতিকে কেনেধৰণে চিন্তা চৰ্চা কৰা হৈছে AICCয়ে কিয় তেওঁকেই সিদ্ধান্ত গ্ৰহণ কৰিলে এই গোটেই কথাবোৰ চৰ্চা এতিয়াও অব্যাহত আছে। কিন্তু অৱশেষত আজি তেওঁক বিশেষভাৱে অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কৰ। ধ্ৰুৱ বৰা নিশ্চয়কৈ চাওক পাপৰি আপুনি ইতিমধ্যে কৈছে যে বহু জল্পনা কল্পনাৰ অন্তত কালি নিশাৰ ভাগত এক প্ৰকাৰ কংগ্ৰেছৰ দলপতি ঘোষণা কৰিছে আৰু উপদলপতি নাম তেওঁলোকে বা কাক কাক দায়িত্ব দিব সেই গোটেই কথাখিনি প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে। গতিকে মোৰ লগত এই মুহূৰ্তত মই সুবাহান আলী চৰকাৰক দেখিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে এগৰাকী নতুন দলপতি পাইছে। বহুতে প্ৰশ্ন কৰিছে যে অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ এটা বিজেপিয়ে কৈছে যে মিয়া সম্প্ৰদায়ৰ ব্যক্তি কংগ্ৰেছ দলৰ দলপতি হৈছে। চাওক, এইটো বিজেপি এটা নেৰেটিভ সৃষ্টি কৰি থাকে সকলো সময়তে। বিধায়কসকল বিধায়কে হয়, ইয়াত মিয়া খিলঞ্জীয়া অসমীয়া বুলি একো নাই। অসমৰ ৰাইজে অসমৰ নাগৰিকে ভোট দি ইয়াত জিকাইছে আৰু তাৰ মাজৰ পৰা আমাৰ এজন জ্যেষ্ঠ সকলোতকৈ জ্যেষ্ঠ ব্যক্তিজনকে আমাৰ AICCয়ে তাক CLP লিডাৰ হিচাপে ঘোষণা কৰিছে। সেইকাৰণে কৈছে ইয়াত বিজেপিৰ কথা কৈ থাকিব, আমাৰ ৰাইজে আমাৰ কংগ্ৰেছক ভাল পালে হ'ল, কংগ্ৰেছৰ লিডাৰক ভাল পালে হৈ গ'ল। আপোনাৰ ওপৰত দায়িত্ব দিয়া হৈছে, কি ক'ব বিচাৰিব? দলপতিৰ দায়িত্ব আপোনাক দিছে। আমাৰ সতীৰ্থ বিধায়ক বিধায়িকাসকলে তেখেতসকলৰ প্ৰচেষ্টা, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ আশীৰ্বাদ আৰু AICCৰ পৰ্যবেক্ষক ভূপেশ বাঘেলৰ প্ৰচেষ্টাত আজি আমি এই দলপতি হিচাপে যি দায়িত্ব পাইছোঁ তাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া বিজেপিয়ে লগালগ প্ৰশ্ন কৰিছে যে অসমৰ ইতিহাসত আপুনি প্ৰথমবাৰলৈ আচলতে মিয়া সম্প্ৰদায়ৰ ব্যক্তি দলপতি হৈছে বুলি এটা অভিযোগ আনিছে তেওঁলোকে। মানে কংগ্ৰেছৰ ভৱিষ্যত এতিয়া এনেকুৱা হৈ গৈছে। অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী এজন মুছলমান আছিল, আপোনালোকে জানে, সৈয়দা আনাৰা টাইমৰ। তো গতিকে দলপতি হোৱাটোতো এইটো স্বাভাৱিক কথা। মুখ্যমন্ত্ৰী যেতিয়া এই ৰাজ্যত হৈছিলে তেতিয়াতো কোনো আপত্তি কৰা নাছিল। গতিকে এতিয়া বিজেপিৰ এই বিভাজন ৰাজনীতিত এই কথাবিলাক হয়তো আহিবও পাৰে, কিন্তু তাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। এতিয়া আপোনাৰ কাম কাজ চলাই নিয়াৰ ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণ সাংবিধানিক মৰ্যাদা দিব নে নিদিয়ে, এই গোটেই বিষয়বিলাকৰ ক্ষেত্ৰত আমি স্পীকাৰৰ লগত কথা পাতিছিলোঁ। তেওঁ কৈছে যে এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকৰ পৰা কাগজ জমা দিয়া নাই। সেই কামখিনি কেতিয়া কৰিব আপোনালোকে? আজি দিম, অলপ পিছতেই আমি স্পীকাৰক আমি আমাৰ ফালৰ পৰা আমি যিটো পিটিশ্যন দিব লাগে, আমাৰ AICCৰ যিখন চিঠি সেইখন এনক্ল'জ কৰি আমি চিঠি দি আছোঁ। জাকিৰ হুছেইন চিকদাৰ, অকণমান আপোনাৰ চলাইছোঁ। নতুন এগৰাকী দলপতি পাইছে, আপুনি দেৱব্ৰত শইকীয়াৰ লগত দুটা টাইম কৰিলে, এতিয়া আপুনি ৱাজিদ আলী চৌধুৰীৰ লগত। প্ৰথমতে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডক ধন্যবাদ জনাইছোঁ যে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে 6বাৰৰ বিধায়ক আমাৰ জ্যেষ্ঠ নেতা ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াক নিযুক্তি দিছে আৰু উপদলপতি হিচাপে জয়প্ৰকাশ দাসক নিযুক্তি দিছে। গতিকে আমি যথেষ্ট কংগ্ৰেছ বিধায়িনী দল উৎফুল্লিত। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত পবিত্ৰ বিধানসভাত অসম আৰু অসমীয়া জাতিৰ কাৰণে আমি কথা পাতিম, আমি কাম কৰিম। প্ৰতিটো মুহূৰ্তত এই চৰকাৰখনৰ জনবিৰোধী যিখিনি নীতি হ'ব তাৰ বিৰুদ্ধে আমি সজোৰে আমি মাত মাতিম। আমি হ'ম অসমৰ ৰাইজৰ কণ্ঠ, আমি হ'ম অসমীয়া জাতিৰ কণ্ঠ, যি কণ্ঠৰ জৰিয়তে সদায় অসম আৰু অসমীয়া জাতিৰ উন্নতিৰ কথা পাতিম। অসমীয়া আৰু অসমীয়া জাতি যেতিয়া কোনো সমস্যাত পৰিব তাৰ সমাধানৰ কথা পাতিম। কিন্তু সেইটোৱে কৈছোঁ যে বিজেপিয়ে কৈছে যে ইতিহাসত প্ৰথমবাৰলৈ এতিয়া কংগ্ৰেছ দলৰ অৱস্থা এনেকুৱাই হৈছে। চাওক, 6বাৰৰ বিধায়ক এজনক যেতিয়া দলপতি হিচাপে নিযুক্তি দিয়ে আৰু আমি যিকেইজন বিধায়ক আছোঁ সকলোতকৈ যেতিয়া জ্যেষ্ঠ বিধায়ক এজনক নিযুক্তি দিয়ে, তাৰপিছত বিজেপি দলে যেতিয়া জাতি ধৰ্মৰ কথা কয়, মই ক'ম এনেকুৱা কথা কোৱাবিলাক ৰাজনৈতিক মানসিক ৰোগী। ঠিক আছে, আমি দেখিছোঁ শামীম চৌধুৰীক দেখিছোঁ, আপোনাৰ আমিনুৰ ৰছিদ চৌধুৰী দক্ষিণ কৰিমগঞ্জৰ বিধায়ক। আপুনি কি ক'ব? নতুন এগৰাকী দলপতি পাইছে, কি ক'ব? মই অভিনন্দন জনাম নতুনকৈ দলপতি হোৱা 6বাৰৰ বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াক, আমাৰ ডেপুটি লিডাৰ জয়প্ৰকাশ দাস ডাঙৰীয়াক আৰু AICC আৰু APCC লিডাৰশ্বিপে তেখেতসকলক
নিযুক্ত কৰিছে। সেইকাৰণে AICC এবং অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মানে বিজেপিয়ে যিটো অভিযোগ আনিছে সেই অভিযোগটোক লৈ কি ক'ব? চাওক, মই প্ৰথমবাৰ আজি এই পবিত্ৰ সদনখনত আহিছোঁ নিৰ্বাচিত হৈ, আহি এইবিলাক কথা শুনিছোঁ, শুনি নিজৰে মই ভাবিছোঁ যে ঠিক আছে, মই ধ্ৰুৱ বৰা, আপুনি পুৰণি তেওঁলোকৰ মন্তব্য লিডাৰবিলাক ইয়াত সংগ্ৰহ কৰক। আছে। পৰৱৰ্তী সময়ত আমি সেইবোৰ মন্তব্যসমূহ সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।